যোৰহাটত পোকে ধৰা মাছ জব্দ কৰা হৈছে। এজন গ্ৰাহকৰ অভিযোগৰ ভিত্তিত মাছসমূহ জব্দ কৰা হৈছে। উল্লেখযোগ্য যে যোৰহাটৰ নিউভিল ৰোডৰ অস্থায়ী মাছৰ বজাৰৰ বাসু নামৰ এজন বেপাৰীয়ে গ্ৰাহকক বিক্ৰী কৰিছিল ক্ৰমাৎ নষ্ট হৈ পৰা মাছ। ক্ৰয় কৰা মাছৰ পৰা দুৰ্গন্ধ ওলোৱাৰ লগতে মাছত কিলকিলাই আছিল অগণন পোক। দুৰ্গন্ধ ওলোৱা তথা পোকেৰে ভৰি থকা মাছখিনি ঘৰত ধুবলৈ লওঁতে দেখি স্তম্ভিত হৈ পৰে গ্ৰাহকজন। এই ঘটনা সন্দৰ্ভত গ্ৰাহকজনে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে জিলা প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগক অৱগত কৰে। ইয়াৰ পিছতে আৰক্ষীৰ লগত খাদ্য সুৰক্ষা বিষয়া মাছ বিক্ৰী কৰা প্ৰতিষ্ঠানলৈ গৈ মাছৰ কাৰ্টনসমূহ পৰীক্ষা কৰাত বৃহৎ পৰিমাণৰ গেলা মাছ উদ্ধাৰ কৰে। খোৱাৰ অনুপযোগী এই মাছবোৰ জব্দ কৰি নষ্ট কৰে যোৰহাট পৌৰসভাই। ইতিমধ্যে গেলা মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে খাদ্য সুৰক্ষা বিভাগে। সমগ্ৰ ঘটনা সন্দৰ্ভত যোৰহাটৰ জিলা আয়ুক্তই তদন্তৰ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে বহিৰাজ্যৰ পৰা অহা এই মাছবোৰত বহু সময়ত কোল্ড চেইন মানি চলা নহয়। নিৰ্দিষ্ট তাপমাত্ৰাত স্বাস্থ্যসন্মতভাৱে নৰখাৰ বাবে বহু মাছ খোৱাৰ অনুপযোগী হৈ পৰে। একাংশ ব্যৱসায়ীয়ে সুবিধা বুজি এনে মাছ বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। ৰাইজৰ অভিযোগ, খাদ্য সুৰক্ষা বিভাগৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে মাছ মাংসৰ বজাৰত বহু সময়ত অতি নিম্নমানৰ সামগ্ৰী বিক্ৰী কৰি আহিছে একাংশ ব্যৱসায়ীয়ে। এয়া মাছৰ নামত বৰবিহ বজাৰত মুকলি কৰা হৈছে। উন্মুক্তভাৱে এয়া গেলা মাছ বিক্ৰী কৰা হৈছে গ্ৰাহকক। আৰু গ্ৰাহকৰ অভিযোগৰ ভিত্তিত এনেকুৱা এটা অতি বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে। গ্ৰাহকৰ জীৱনৰ সৈতে হেতালি খেলাৰ এই দুঃসাহস একাংশ ব্যৱসায়ী প্ৰশাসনৰ অজ্ঞাতে বা প্ৰশাসনৰ চকুত ধূলি দি এই ধৰণৰ এক বেহা চলাই আহিছে। যি নীতি নিৰ্দেশনা থাকে সেই নীতি নিৰ্দেশনাসমূহ অমান্য কৰা হৈছে। ইয়াত যোৰহাটত পোকে ধৰা কাৰ্টনে কাৰ্টনে মাছ জব্দ কৰা হৈছে। এজন গ্ৰাহকৰ অভিযোগৰ ভিত্তিত অভিযান চলোৱা হয়। ইয়াত যোৰহাটৰ নিউভিল ৰোডৰ অস্থায়ী মাছৰ বজাৰৰ বাসু নামৰ এজন ব্যৱসায়ীয়ে গ্ৰাহকক ক্ৰমাৎ নষ্ট হ'বলৈ ধৰা মাছ বিক্ৰী কৰাৰ অভিযোগ। ক্ৰয় কৰা মাছৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পিছতে পোহৰলৈ আহিল এই চাঞ্চল্যকৰ তথ্য, য'ত নেকি মাছত কিল বিলাই আছিল অগণন পোক। দুৰ্গন্ধ ওলোৱা তথা পোকেৰে ভৰি থকা মাছখিনি ঘৰত ধুবলৈ লওঁতে দেখি স্তম্ভিত হৈ পৰে গ্ৰাহকজন। আৰু তাৰ পিছতে গ্ৰাহকজনে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে জিলা প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগক অৱগত কৰে। আৰু ইয়াৰ পিছতে আৰক্ষীৰ লগত খাদ্য সুৰক্ষা বিষয়াই মাছ বিক্ৰী কৰা প্ৰতিষ্ঠানলৈ গৈ মাছৰ কাৰ্টনসমূহ পৰীক্ষা কৰাত বৃহৎ পৰিমাণৰ গেলা মাছ উদ্ধাৰ কৰে। আৰু তাৰ পিছত খোৱাৰ অনুপযোগী এই মাছবোৰ জব্দ কৰি নষ্ট কৰে যোৰহাট পৌৰসভাই। আৰু ইতিমধ্যে গেলা মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে খাদ্য সুৰক্ষা বিভাগে। আৰু এই ঘটনা সন্মুখলৈ অহাত এতিয়া গ্ৰাহকসকলৰ মাজত সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এক উচিত তদন্তৰ দাবী কৰিছে। আগলৈ যাতে এনেধৰণৰ দুঃসাহস কৰিব নোৱাৰে কোনো ব্যৱসায়ীয়ে, তাৰ প্ৰতি প্ৰশাসনক লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে সচেতন ৰাইজে। যোৰহাটত পোকে ধৰা মাছ জব্দ। এজন গ্ৰাহকৰ অভিযোগৰ ভিত্তিত মাছসমূহ জব্দ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে যোৰহাটৰ নিউভিল ৰোডৰ অস্থায়ী মাছৰ বজাৰৰ বাসু নামৰ এজন বেপাৰীয়ে গ্ৰাহকক বিক্ৰী কৰিছিল নষ্ট হৈ পৰা মাছ। ক্ৰয় কৰা মাছৰ পৰা দুৰ্গন্ধ ওলোৱাৰ লগতে মাছত কিলবিলাই আছিল অগণন পোক। দুৰ্গন্ধ ওলোৱা তথা পোকেৰে ভৰি থকা মাছখিনি ঘৰত ধুবলৈ লওঁতে দেখি স্তম্ভিত হৈ পৰে গ্ৰাহকজন। ঘটনা সন্দৰ্ভত গ্ৰাহকজনে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে জিলা প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগক অৱগত কৰে। ইয়াৰ পিছতে আৰক্ষীৰ লগত খাদ্য সুৰক্ষা বিষয়াই মাছ বিক্ৰী কৰা প্ৰতিষ্ঠানলৈ গৈ মাছৰ কাৰ্টনসমূহ পৰীক্ষা কৰাত বৃহৎ পৰিমাণৰ গেলা মাছ উদ্ধাৰ কৰে। খোৱাৰ অনুপযোগী মাছবোৰ জব্দ কৰি নষ্ট কৰিলে যোৰহাট পৌৰসভাই। ইতিমধ্যে গেলা মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰিছে খাদ্য সুৰক্ষা বিভাগে। সমগ্ৰ ঘটনা সন্দৰ্ভত যোৰহাট জিলা আয়ুক্তই তদন্তৰ নিৰ্দেশ দিছে। উল্লেখ্য যে বহিৰাজ্যৰ পৰা অহা মাছবোৰত বহু সময়ত কোল্ড চেইন মানি চলা নহয়। নিৰ্দিষ্ট তাপমাত্ৰাত স্বাস্থ্যসন্মতভাৱে নৰখাৰ বাবে বহু মাছ খোৱাৰ অনুপযোগী হৈ পৰে। একাংশ ব্যৱসায়ীয়ে সুবিধা বুজি এনে মাছ বিক্ৰী কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে। ৰাইজৰ অভিযোগ, খাদ্য সুৰক্ষা বিভাগৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে এনেদৰে মাছ মাংসৰ বজাৰত বহু সময়ত অতি নিম্নমানৰ সামগ্ৰী বিক্ৰী কৰি আহিছে একাংশ ব্যৱসায়ীয়ে।
বিষয়ে জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে। গৌতম, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, দেখিবলৈ পোৱা গৈছে পোকে ধৰা মাছ, আৰু এনেদৰে অকল এই ঘটনাটোৱে নহয়, এনেদৰে আগে পিছে এনেধৰণৰ ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ কৰিছে একাংশ গ্ৰাহকে। হয়, নিশ্চয়কৈ প্ৰিয়ংকা, চাওক, মাত্ৰ 1 কেজি মাছৰ পোক ওলোৱাৰ বাবে যিজন গ্ৰাহকে অভিযোগ উত্থাপন কৰিছিলে, সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ পিছত যোৰহাট জিলা প্ৰশাসনে সমগ্ৰ বিষয়টো গুৰুত্ব প্ৰদান কৰে আৰু যিটো মাছ বিক্ৰী কৰা প্ৰতিষ্ঠান বাসু নামৰ যিগৰাকী ব্যৱসায়ী, তেখেতৰ প্ৰতিষ্ঠানত গৈ যেতিয়া যোৰহাট জিলা প্ৰশাসনৰ খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলকৈ উপস্থিত হয়, তেতিয়া সেই মাছসমূহ পৰীক্ষা কৰি দেখা গ'ল যে সেই অভিযোগ কৰা গ্ৰাহকজনৰ সেই মাছখিনিত পোকে কুলবিলাই থকাৰ দৰে সেই ব্যৱসায় প্ৰতিষ্ঠানটোত, অৰ্থাৎ মাছ বিক্ৰী কৰা সেই যিখন গাদী আছিলে, তাতে কাৰ্টুনে এনেধৰণৰ খোৱাৰ অনুপযোগী মাছেৰে ভৰ্তি হৈ আছিলে আৰু তাৎক্ষণিকভাৱে খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলৰ উপস্থিতিত সেই মাছবোৰ জব্দ কৰা হয়, জব্দ কৰি নষ্ট কৰি পেলোৱা হয়। ইতিমধ্যে সেই মাছবোৰৰ নমুনাও খাদ্য সুৰক্ষা বিষয়াই সংগ্ৰহ কৰিছে। এতিয়া প্ৰশ্ন হয় যে এজন গ্ৰাহকে অভিযোগ কৰাৰ পিছত সকলোৱে সাৰ পাইছে, খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকল তালৈ গৈছে, কিন্তু যিটো ছাপ্লাই চেইন আছিলে প্ৰিয়ংকা, অৰ্থাৎ এনেধৰণৰ মাছবোৰ, অৰ্থাৎ খোৱাৰ অনুপযোগী ভিতৰত পোকে কিলবিলাই থকা এনেধৰণৰ মাছবোৰ তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত বিক্ৰী কৰে, ঠিক যেনেধৰণে এইজন গ্ৰাহকক বিক্ৰী কৰিছিলে। গতিকে এইটো পাইকাৰী বিক্ৰীৰ প্ৰতিষ্ঠান হয়। ইয়াৰ পৰা যোৰহাটৰ বিভিন্ন হোটেলকে ধৰি বিভিন্ন উৎসৱ পাৰ্বণ ইত্যাদিলৈ মাছৰ যোগান ধৰা হয়, বা চাহ বাগিচা অঞ্চললৈ এই প্ৰতিষ্ঠানটোৰ পৰা, যিটো পাইকাৰী বিক্ৰী প্ৰতিষ্ঠান হয়, তাৰ পৰা এনেধৰণৰ খাদ্যৰ অনুপযোগী মাছ লৈ যোৱা হয় নেকি, এই সকলোখিনি দিশ কিন্তু বৰ্তমান তদন্ত কৰাৰ প্ৰয়োজন আহি পৰিছে। ইতিমধ্যে যোৰহাটৰ জিলা আয়ুক্তই সমগ্ৰ ঘটনাৰ ওপৰত দণ্ডাধীশ পৰ্যায়ত তদন্ত ঘোষণা কৰিছে আৰু এই ঘটনাই মাছ খাবলৈকে বৰ্তমান ঘিণ কৰিছে যোৰহাটৰ বহু বাসিন্দাই। এতিয়া নিশ্চয় আমাৰ সৈতে আছে এগৰাকী লোক, আপুনি নিশ্চয় ভিডিঅ' দেখা পাইছে, কি ক'ব এতিয়া? সেই মাছখিনি এজন গ্ৰাহকে অভিযোগ কৰাৰ বাবেহে সেই মাছখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ল। তাত কিন্তু আৰু কাৰ্টুনে বহু কেজি মাছ আছিলে, যিবোৰ ইতিমধ্যে নষ্ট কৰি পেলোৱা হৈছে। তাৰ পৰা যদি হোটেললৈ সেই মাছবোৰ প্ৰেৰণ কৰা হ'লহেঁতেন বা বিক্ৰী কৰা হ'লহেঁতেন আৰু হোটেলত যদি ডিপ ফ্ৰাই কৰি আপোনাক মুখে খোৱালেহেঁতেন, তেতিয়া জানো আপুনি গম পালেহেঁতেন যে তাত সেই মাছত পোকেৰে কিলবিলাই আছিল বুলি? প্ৰথম কথা হ'ল, আচলতে মাছ খাবলৈকে আমাৰ এতিয়া ঘিণ লগা হৈছে আৰু এইটো এটা অতি স্পৰ্শকাতৰ বিষয় বুলি মই চিহ্নিত কৰিছোঁ। আৰু আপুনি চাওক যে আমাৰ খাদ্য সুৰক্ষা বিভাগ এটা ইয়াত আছে। এই খাদ্য সুৰক্ষা বিভাগটো নিজে আচলতে তেওঁলোকৰ স্বাস্থ্য ভাল নহয়, নিজে ICUত আছে। তেওঁলোকৰ পৰা আমি আশাও নকৰোঁ, তেওঁলোকৰ যিহেতু নিজৰে স্বাস্থ্য বেয়া, তেওঁলোকে গৈ পেলাই কি ধৰণে আমাৰ খাদ্য সামগ্ৰীসমূহ স্বাস্থ্যসন্মত হ'বনে নাই ক'ব। কাৰণ এই কামখিনি আচলতে স্বাস্থ্য বিভাগে যদি অতীতৰ পৰা কৰি থাকিলেহেঁতেন, তেওঁলোকে ৰেগুলাৰ স্কুটিনি কৰিলেহেঁতেন, তেওঁলোকক ফুলদানি কৰিবলৈ ইয়াত বিভাগটো দৰমহা পাতি দি ৰখা নাই। তেওঁলোকে এটা ৰেগুলাৰ ইণ্টাৰভেলৰ মূৰে বিভিন্ন জেগাত যদি এইবোৰ কৰিলেহেঁতেন, নিশ্চয়কৈ অসাধু ব্যৱসায়ীসকলে এনেকুৱা ধৰণৰ দুষ্কৰ্ম কৰিবলৈ সাহস নহ'লহেঁতেন। আৰু বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে এই যি মাছ, এই মাছখিনি আচলতে যথেষ্ট তেওঁলোকে গেলি পকি যোৱা মাছ, আৰু মাছখিনি পটককৈ মাখিয়ে কণী নাপাৰে, গেলাৰ পিছতহে আচলতে তাত কণী পাৰে। কথাটো হৈছে যে গ্ৰাহকজনে মাছখিনি ক্ৰয় কৰি নিওঁতে তেওঁ ধৰিব পৰা নাছিল যে মাছৰ ভিতৰত পোক আছে। যেতিয়া তেওঁ ঘৰত খোৱাৰ পূৰ্বে, ৰন্ধাৰ পূৰ্বে মাছখিনি ধুইছিলে, ধোৱাৰ সময়ত দেখা পায় যে মাছৰ পিচবিলাকৰ ভিতৰত পোকে কিলবিলাই আছে। গতিকে তাৰ পিছতে অভিযোগ উত্থাপন কৰে, সংশ্লিষ্ট কৰ্তৃপক্ষক জনায়, আৰক্ষীক জনায়, আৰক্ষীয়ে জিলা প্ৰশাসনক জনায়, আৰু অৱশেষত গৈ বহু কেজি মাছ ইতিমধ্যে প্ৰশাসনে জব্দ কৰিছে, নষ্ট কৰি পেলোৱা হৈছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে ইমান বৃহৎ পৰিমাণৰ খোৱাৰ অনুপযোগী পোকে কিলপিলাই থকা মাছ তেওঁলোকে কিয় ৰাখিছিল আৰু ক'ত বিক্ৰী কৰিবৰ কাৰণে ৰাখিছিল? হয়নে সেয়া মাছ নিশ্চয় বিক্ৰী কৰিলেন তেওঁলোকে? নিশ্চয় সেইখিনিতো মাছ তেওঁলোকে পেলাই দিয়া হ'লে তাত ৰাখি নথয়, তেওঁলোকে তাত বিক্ৰী কৰিবৰ কাৰণে আহিছে। আৰু এইবোৰ আচলতে হোটেলবোৰলৈও যায়, আৰু হোটেলবিলাকত যিহেতু তেওঁলোকে ইমান চোৱা মেলা নকৰে, বনাই মেলি মানুহক খুৱাইলেহেঁতেন, আৰু যিটো মানুহৰ কাৰণে স্বাস্থ্যৰ প্ৰতি অশনি সংকেত দিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান যিবোৰ মাছ আহে নগাঁৱৰ পৰাই হওক বা হেৰি, তাত ইউৰিয়া খুৱাই পেলাই খুব কম সময়ৰ ভিতৰতে তেওঁলোকক এমাহ দুমাহৰ ভিতৰতে 2-2.5 কিলো বৃদ্ধি কৰিবৰ কাৰণে কিছুমান কেমিকেলযুক্ত খাদ্য খুৱায়, ইউৰিয়া খুৱায়। তেনেধৰণে সেই খাদ্যবোৰ খোৱাৰ ফলত আমাৰ স্বাস্থ্য পাতিবোৰ কেনেকুৱা ধৰণৰ পৰ্যায়লৈ আচলতে গৈ থাকে, এই কথাবোৰ চৰকাৰে চিন্তা কৰিব লাগিব। এতিয়া সেই মানুহজনে কথাবোৰ জানে কাৰণে তেওঁলোকৰ সংশ্লিষ্ট কৰ্তৃপক্ষত গ'ল। বহু কেছ এনেকুৱা হৈছে যে তেনেকুৱা গেলা মাছ আনি পেলাই পিছত দোকানীজনক সোধে, দোকানীজনে কিবা কিবি কৰি পেলাই তেওঁলোকক বেলেগ মাছ দি হ'লেও
কৰি থৈ দিয়ে কিন্তু এই কথাটো পোহৰলৈ আহিবলৈ এজনে সংশ্লিষ্ট বিভাগৰ ওচৰত যোৱাতকৈ বিভাগে এই বিষয়টোৰ ওচৰত তদন্ত কৰাটো বিচাৰিছে আৰু বৰ্তমানলৈকে কোনো ধৰণৰ আচলতে তেওঁলোকে পদক্ষেপ লোৱাটো অতি ৰহস্যজনক বিষয় মই তদন্ত ঘোষণা কৰিছে বুলি ইতিমধ্যে গম পাইছোঁ আৰু এই তদন্তত আচলতে গোটেই তদন্তটো এটা ৰহস্য তেওঁলোকৰ মাজত কিবা যোগাসূত্ৰ আছে নেকি তেনেকুৱা এটা সন্দেহ আমি সাধাৰণ নাগৰিকে নুই কৰিব নোৱাৰা নহয় অৰ্থাৎ প্ৰিয়ংকা খাদ্য সুৰক্ষা বিভাগে যি ধৰণে সক্ৰিয় হ'ব লাগিছিলে যে খাদ্য সুৰক্ষা বিভাগটোৰ প্ৰতি ভয় থাকিব লাগিছিলে সেইসকল ব্যৱসায়ী যে তেওঁলোকে এনেধৰণৰ সামগ্ৰী বা এনেধৰণৰ মাছ মাংস ইত্যাদি বিক্ৰী কৰাৰ পূৰ্বে 10 বাৰ চিন্তা কৰিব লাগিছিলে কিন্তু তেওঁলোক ইমানেই কেজুৱেল যে তেওঁলোকে এনেধৰণৰ পোকে কিলবিলাই থকা মাছ বিক্ৰী কৰাৰ পিছতো বৰ্তমান এই বিষয়ক লৈ কোনো ধৰণৰ চিন্তা কৰা নাই আৰু যিহেতু অৱশেষত যোৰহাটৰ জিলা আয়ুক্তই সমগ্ৰ ঘটনাটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কোনো নিয়ন্ত্ৰণ নাই অৰ্থাৎ নগাঁৱৰ পৰা যোৰহাটলৈ মাছ আহি আছে সেই 300-350 টকীয়া মাছ 1000 টকাত ব্ৰহ্মপুত্ৰৰ মাছ বুলি বহু ব্যৱসায়ীয়ে যোৰহাটবাসী ৰাইজক খুৱাই আছে ইউৰিয়াযুক্ত মাছ আহি আছে ঠিক সেইদৰে ফৰ্মেলিনযুক্ত মাছৰ পৰীক্ষাৰ বাবে চৰকাৰৰ তৰফৰ পৰা খাদ্য সুৰক্ষা বিভাগক ইতিমধ্যে পৰীক্ষাৰ বাবে কিট প্ৰদান কৰা হৈছে তেওঁলোকে ৰেণ্ডমলি পৰীক্ষা কৰিব লাগে মাছৰ বজাৰত গৈ তাত ফৰ্মেলিনযুক্ত মাছ আছে নেকি সেয়া পৰীক্ষা কৰিব লাগে কিন্তু কাৰো ওচৰত তথ্য নাই তেওঁলোকৰ ৱেবছাইটে হওক বা সমগ্ৰ বিষয়টো স্বচ্ছ নহয় যে খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে কি কৰি আছে তেওঁলোকে মাছৰ বজাৰলৈ গৈছে নাই নমুনা সংগ্ৰহ কৰিছে নাই বা পৰীক্ষা কৰিছে আমি কোনেও গম নাপাওঁ কেৱল নথি পত্ৰতে বিভাগটো চলি আছে নেকি যাৰ বাবে শেহতীয়াকৈ ধৰা পৰিছে যে পোকে কিলবিলাই থকা মাছ যোৰহাটৰ বজাৰত বিক্ৰী হৈ আছে গ্ৰাহকক বিক্ৰী কৰি আছে হোটেলসমূহলৈ তেনেধৰণৰ মাছেই হয়তো গৈ আছে কিন্তু নিয়ন্ত্ৰণ কৰোতা কোনো নাই হয়নে হয় আচলতে তেওঁলোকৰ পৰা এটা তথ্য আমি জনা দৰকাৰ যে তেওঁলোকে ইমান দিনে কিমানকেইখন বজাৰলৈ গ'ল কিমানখিনি কাম কৰিলে তেওঁলোকৰ কিছুমান কাম থাকে সেই কামখিনি কৰিছে নাই ইমান দিনে তেওঁলোকে কিমান এনেকুৱা গেলা পচলা মাছ বা ফল মূলেই হওক বা শাক পাচলি জব্দ কৰিছে তাৰ তথ্য তেওঁলোকৰ ওচৰত নাই কাৰণ তেওঁলোকে কাম কৰাই নাই কাম কৰিবলৈ হ'লে যাৱতীয় নথি পত্ৰ লাগিব যাৱতীয় নথি পত্ৰ যে ইমানখিনি আমি মাছ পালোঁ ইমানখিনি আমি বেয়া সামগ্ৰী পালোঁ আমি সেইখিনি ডিছপ'জ কৰিলোঁ সেই তথ্য পাতিখিনি তেওঁলোকৰ নাই আৰু নথকাৰ অজুহাততে যে এনেকেই ব্যৱসায়টো চলাই নিব লাগিব বুলি ব্যৱসায়ীসকলে অসাধু ব্যৱসায়ীসকলে ভাবি লৈছে আৰু তেনেকৈ চলাই গৈছে যিটোৱে আচলতে সমগ্ৰ আচলতে অসমবাসী ৰাইজক স্বাস্থ্যৰ প্ৰতি অশনি সংকেত মাতি আনিছে হয় প্ৰিয়ংকা চাওক কিছুদিন পূৰ্বে নিউজদিন অসম নৰ্থ ইষ্টত এই বাতৰি সম্প্ৰচাৰ হৈছিল যে গৱেষণাত পোহৰলৈ আহিছে যে মাছত গধুৰ ধাতুৰ উপস্থিতি লাভ কৰা হৈছে অৰ্থাৎ আমি সাধাৰণতে থলুৱা যিবোৰ মাছ খাওঁ সেই মাছতো গধুৰ ধাতুৰ উপস্থিতি পোৱা গৈছে যিবোৰ স্বাস্থ্যৰ বাবে অতিকৈ মাৰাত্মক ঠিক সেইদৰে ইউৰিয়াযুক্ত মাছত ইউৰিয়াৰ উপস্থিতি বা ইউৰিয়াযুক্ত মাছৰ কথাও ইতিপূৰ্বে আমাৰ নিউজদিন অসম নৰ্থ ইষ্টতে বাতৰি সম্প্ৰচাৰ হৈ গৈছে নগাঁৱত তেনেধৰণে মাছৰ খেতি কৰা ঠাইত পুখুৰীসমূহত ফিচাৰীসমূহত ইউৰিয়া প্ৰয়োগ কৰা হয় গতিকে ইমানখিনিৰ পিছতো চৰকাৰে সংশ্লিষ্ট বিভাগসমূহে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে যি ধৰণে এই অসাধু চক্ৰ নিয়ন্ত্ৰণ কৰিব লাগিছিলে সেয়া কৰা দেখিবলৈ পোৱা নাই আৰু তাৰ ফলতে আমি দেখা পালোঁ যে যোৰহাটত এনেধৰণে কেজিয়ে পোকে কিলবিলাই থকা খাদ্য অনুপযোগী মাছ ইতিমধ্যে জিলা প্ৰশাসনৰ অভিযানত নষ্ট কৰি পেলাব লগা হৈছে আৰু পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব প্ৰিয়ংকা হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ গৌতম আপোনাক